The content on the YouTube channel is intended for educational purposes only. The tutorials and videos provided here are meant to technique and ethical hacking techniques and principled in a responsible and legal manner. The creator of the channel does not condone or support any illegal activities related to hacking. Viewers are encouraged to use the information and skills learned from the tutorials for ethical and legal purposes only. The creator of the channel is not responsible for any misuse of the information provided, and viewers are argued to use their knowledge responsibly and within the boundaries of law. জয় অসম মই দেৰ আৰু মোৰ ফালৰ পৰা নমস্কাৰ সকলোকে। মই আৰম্ভণি কৰিছোঁ এটা অসমীয়া চাইবাৰ ছিকিউৰিটি ইউটিউব চেনেল, য'ত আমি আলোচনা কৰিম সকলো এথিকেল টপিক, কিন্তু অসমীয়াত। পিছে বলক আৰম্ভ কৰোঁ। Day 2, Week 1, 21 Weeks Ethical Hacking Journey. Topic number 1, য'ত আমি আজি শিকিম Purpose of a ethical hacker, মানে ethical hackeৰৰ উদ্দেশ্য কি? আজিৰ অন্তঃসংযোগী পৃথিৱীৰ হেকাৰৰ ভূমিকা প্ৰতিকৈ অধিক গুৰুত্বপূৰ্ণ। কিন্তু হেকাৰৰ উদ্দেশ্য ঠিক কি? হেকাৰ কেৱল বিশৃংখলতাৰ সৃষ্টি কৰিব বিচৰা বা তথা চুৰি কৰিব বিচৰা ব্যক্তি নহয়। আচলতে বহুতো হেকাৰ ছিষ্টেমত থকা দুৰ্বলতাসমূহ উন্মোচন কৰি, মানে ভালনাৰেবিলিটিজবিলাক স্কেন কৰি সুৰক্ষা উন্নত কৰাত কাম কৰে। দুৰ্বলতাসমূহৰ বাবে স্কেন কৰি হেকাৰ সংস্থাসমূহ হওক, যেনেকৈ হেকাৰৰ গ্ৰুপ এটাই সম্ভাৱ্য সুৰক্ষা বিপদসমূহ চিনাক্ত আৰু সমাধান কৰাত সহায় কৰিব পাৰে। আগতে ইয়াক ক্ষতিকাৰক অভিনেতাই শোষণ কৰিব পাৰে। মানে কোনোবা এটা বদমাছ বা ব্লেক হেট হেকাৰে সেইবোৰ ভালনাৰেবিলিটিজ ফাইণ্ড কৰাৰ আগতে যাতে এজন এথিকেল হেকাৰে সেই ভালনাৰেবিলিটি বা সেই যোনটো দোষ আছে ছিষ্টেমটোৰ সেইটো গম পায়, আগতে সেই ছিষ্টেম এডমিনিষ্ট্ৰেটৰক সেইটো জনোৱা, যাতে পিছলৈ কোনো বেলেগ বেয়া মানুহে সেইটো গম নাপায়। ছিষ্টেম স্থিতিস্থাপকতা পৰীক্ষা কৰাত, মানে ছিষ্টেমৰ ছিকিউৰিটি পৰীক্ষা কৰাত হেকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা ছিষ্টেম কেনেকৈ চলে, কেনেকৈ চলাব লাগে সেইটোৰ বিষয়ে। নৈতিক মানে এথিকেল হেকিং জৰিয়তে বিশেষজ্ঞসকলে আক্ৰমণৰ অনুকৰণ কৰি এটা ব্যৱস্থাই বাস্তৱ জগতৰ ভাবুকিৰ বিৰুদ্ধে কিছুমান ভালদৰে প্ৰতিৰক্ষা কৰিব পাৰে, তাৰ মূল্যায়ন কৰিব পাৰে। মানে এটা একচুৱেল হেকিং এটেক এটা হোৱা বুলি বা এটা হেকিং এটেক চিমুলেট কৰি কেনে কেনেকৈ কি কৰিব পাৰি, বা এজন ব্লেক হেট হেকাৰে বা এজন বেয়া হেকাৰে কেনেকুৱা ধৰণৰ কাম বা কেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন চুৰ কৰিব পাৰে, সেইবিলাক গম পোৱা। ইয়াৰ উপৰিও হেকাৰ তেওঁলোকৰ জ্ঞান আৰু বিশেষজ্ঞতা সমাজৰ সৈতে ভাগ বতৰা কৰি চাইবাৰ সুৰক্ষা, মানে চাইবাৰ ছিকিউৰিটিৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰে। সম্ভাৱ্য বিপদ আৰু উত্তম পদ্ধতিৰ বিষয়ে আনক জ্ঞান দি হেকাৰ সকলোৰে বাবে সুৰক্ষিত ডিজিটেল পৰিৱেশত অৰিহণা যোগায়। মানে নিজৰ নলেজ, নিজৰ স্কিল ইউজ কৰি কেনে নিজৰ যোনটো ছ'চাইটি সেইটো কেনেকৈ বেছি ছিকিয়ৰ আৰু বেছি ডিজিটেল কৰি ৰাখিব পাৰি। হেকাৰ সম্প্ৰদায়ৰ সহযোগিতামূলক প্ৰকৃতিয়ে নতুন সুৰক্ষা সমাধান বিকশিত কৰাত উদ্ভাৱন আৰু সৃষ্টিশীলতাক লাভান্বিত কৰে। একেলগে কাম কৰি হেকাৰ চাইবাৰ সুৰক্ষাৰ, চাইবাৰ ছিকিউৰিটিৰ সীমা ঠেলি দিব পাৰে আৰু চাইবাৰ ভাবুকিৰ, মানে চাইবাৰ বুলিঙৰ পৰা এখোজ আগুৱাই থাকিব পাৰে। হেকাৰৰ উদ্দেশ্য হ'ব লাগে সংস্থাসমূহত তেওঁলোকৰ প্ৰতিৰক্ষা শক্তিশালী কৰাত সহায় কৰিবলৈ ব্যৱস্থাসমূহৰ দুৰ্বলতা আৰু ত্ৰুটিসমূহ উন্মোচন কৰি চাইবাৰ সুৰক্ষা বৃদ্ধি কৰা। এথিকেল হেকাৰৰ সম্ভাৱ্য ভাবুকিসমূহ সক্ৰিয়ভাৱে চিনাক্ত আৰু
সমাধান কৰি অধিক সুৰক্ষিত আইনৰ পৰিৱেশত অৰিহণা যোগাব পাৰে। তেন্তে আহক মোৰ লগত, থাকক মোৰ লগত, আৰু বলক শিকোঁ হেকিং, কিন্তু অসমীয়াত।